দুদিনের কর্মসূচিতে অসমে প্রিয়াঙ্কা গান্ধী দলের নির্বাচনী প্রস্তুতি ও প্রার্থী বাছাই তদারক নিয়ে গুয়াহাটিতে বৈঠক। তার সঙ্গে রয়েছেন কর্ণাটকের উপমুখ্যমন্ত্রী ডিকে শিবকুমার, ভূপেশ বাঘেল। বিমানবন্দর থেকে সরাসরি কামাখ্যা দর্শনে যান স্ক্রিনিং কমিটির পর্যবেক্ষক। কিছুক্ষণ আগেই রাজীব ভবনে পৌঁছে গেছেন প্রিয়াঙ্কা গান্ধী। সেখানে তৃণমূল স্তরের কর্মীদের সঙ্গে মত বিনিময় করবেন স্ক্রিনিং কমিটির পর্যবেক্ষকরা। এছাড়া দলের সাংসদ, বিধায়ক, পরিচালন কমিটি ও নির্বাচন কমিটির সঙ্গেও প্রার্থী বাছাই নিয়ে আলোচনা করবেন প্রিয়াঙ্কা গান্ধী। টেলিফোনে রয়েছেন প্রতিনিধি রাকিবুর রহমান। রাকিবুর, এই মুহূর্তে কি আপডেট রয়েছে? উপস্থিত হয়েছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। আৰু ইতিমধ্যে আপুনি যেনেকে উল্লেখ কৰিছে যে অসমত যেহেতু সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত অসমৰ যি কংগ্ৰেছৰ যি ভেটিৰ লগতে আহিব লগা সময়খিনিৰ সমাগত সময়খিনি ভেটি দৃঢ় কৰিবৰ কাৰণে যিখিনি কুচকাৱাজ কৰিব লাগে সেই সন্দৰ্ভত বিভিন্ন পৰ্যালোচনাৰ কাৰণে কংগ্ৰেছ নেত্ৰীগৰাকী আহি উপস্থিত হৈছে। আৰু তেওঁ বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে শক্তিপীঠ কামাখ্যাত উপস্থিত হৈছিল। আৰু কামাখ্যাত তেখেতে মা কামাখ্যাৰ শ্ৰীচৰণত বিশেষ পূজা অৰ্চনা আগবঢ়াই মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰে। আৰু নেত্ৰীগৰাকী সংগ দিয়ে AICCৰ সম্পাদক জিতেন্দ্ৰ সিং, অসমৰ পৰ্যবেক্ষক ভূপেশ বাঘেল সহ বহু কেইগৰাকী কেন্দ্ৰীয় নেতৃত্ব। তাৰ ভিতৰত আছে কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী ডিকে শিৱকুমাৰ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে আদি কৰি বহু কেইগৰাকী নেতাই তেওঁক সংগ দিয়ে কামাখ্যা দৰ্শনত। আৰু কামাখ্যা দৰ্শনৰ পাছতে তেখেতে পোনে পোনে যি ৰাজীৱ ভৱনত উপস্থিত হয়। ৰাজীৱ ভৱনত বৰ্তমান তেখেত আছে। তাৰ পাছত তেওঁ আমি যিমানখিনি জানিব পাৰিছো, আমাৰ হাতত তথ্য আহি পৰিছে, ৰাজীৱ ভৱনৰ পৰা তেওঁ দিছপুৰৰ যি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স তালৈ তেখেত যাব। আৰু তাতো বহুকেইখন আলোচনা বা বৈঠকত তেখেত মিলিত হ'ব। প্ৰদেশ কংগ্ৰেছৰ বহুকেইগৰাকী শীৰ্ষ বিষয়াৰ লগতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতেও তেখেতে পৰৱৰ্তীতে আবারও আপডেট নেব। আপাতত ধন্যবাদ রাকিবুর। এয়াৰপৰ্টৰ পৰা ওলাই আহি মা কামাখ্যা দৰ্শন কৰিবলৈ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী তাত উপস্থিত হ'ল। আৰু মই ভাবোঁ যিহেতু তেওঁ মা কামাখ্যাৰ দৰ্শন খুব সুন্দৰকৈ এটা ভাল পৰিস্থিতি, ভাল পৰিৱেশত তেওঁ লাভ কৰিলে, নিশ্চয় তেওঁ যি মনৰ কামনা লৈ এই দুদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, নিশ্চয় তেখেতৰ মনৰ কামনা পূৰণ হ'ব। ये जो चुनाव है, इसमें असम की जो सभ्यता है, संस्कृति है, उसका आदर करते हुए, क्योंकि कामाख्या देवी जी के साथ करोड़ों लोगों की आस्था जुड़ी हुई है, तो मैं भी यहाँ पे दर्शन करने आई और मुझे बहुत अच्छा लगा यहाँ आके। असम में कैसा देख रहे हैं हलचल कांग्रेस पार्टी का असम दौरे के लिए आए हुए हैं? देखिए, ये धार्मिक स्थल है, यहाँ पे मुझे राजनीतिक बात नहीं करनी चाहिए। राजनीति के बारे में जो भी सवाल हैं आपके, वो मैं कल सुबह या किसी टाइम जब भी आपसे मिलूंगी, तब मैं आपके जवाब थैंक यू सो मच।